আলোচনাটো হল মাননী বৃদ্ধিৰ ওপৰত মানে আমাৰ ফালৰ পৰা বাইদেউলৈ প্ৰশ্ন নিক্ষেপ কৰা হল যে মাননী আমাৰ কেতিয়া বৃদ্ধিৰ ঘোষণা কৰিব আৰু কিমান কৰিব। স্বাগতম জনাইছো নিউজ আসামৰ অন্য এটা ভিডিঅ'লৈ। অতিকৈ সুখবৰ যিসকল অংগনবাড়ী কৰ্মী আৰু সহায়িকা হয় তেওঁলোকৰ বাবে এক বৃহৎ সুখবৰ আহিছে। অজন্তা নেওগ আৰু অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ মাজত এখন মিটিং হৈছিল, অৰ্থাৎ এখন মিটিঙত তেওঁলোকে মিলিত হৈছিল 2 জুলাই 2025 তাৰিখে। আৰু তাতেই বহুতো ধৰণৰ প্ৰশ্নৰ সন্মুখীন হৈছিল অজন্তা নেওগ, অৰ্থাৎ অজন্তা নেওগক সোধা হৈছিল দৰমহা কিমান বৃদ্ধি হ'ব, কি ক্ষেত্ৰত আলোচনা কৰা হ'ল। সেই মিটিংখনত সকলোবিলাক আপডেট আপোনালোকে জানিব পাৰিব, কিমান বৃদ্ধি কৰিব আৰু লগতে কোন তাৰিখৰ পৰা আপোনালোকৰ যি দৰমহা হয় অংগনবাড়ীসকলৰ, তো সেই বিষয়ে এই ভিডিঅ'টিত আমি আলোচনা কৰিছোঁ। অৰ্থাৎ তেওঁলোকৰ যি আপডেট বা তেওঁলোকে কি সেই মিটিংখনত আলোচনা কৰিলে সকলোবিলাক ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ। ভিডিঅ'টি প্ৰথমৰ পৰা একেবাৰে শেষলৈকে চাবলৈ নাপাহৰিব। আমাৰ চেনেলত যদিহে আপোনালোকে নতুনকৈ আহিছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। আহক আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে আমি এই যিখিনি তথ্য ফেচবুকৰ পৰা আনিছোঁ, এই তথ্যসমূহ সম্পূৰ্ণ শুদ্ধ। আৰু বহুতে আমাক সুধি থাকে আপোনালোকে আগৰ ভিডিঅ' পুৰণা ভিডিঅ' দিয়ে নেকি, তো আমি কোনো ধৰণৰ পুৰণা ভিডিঅ' আমি আপলোড নকৰোঁ। এইটো হৈছে সম্পূৰ্ণ নতুন আপডেট আপোনালোকৰ যিসকল অংগনবাড়ী আৰু সহায়িকা হয়। ইয়াতে আপোনালোকে যিখন মিটিং অৰ্থাৎ বহি থকা দেখিবলৈ পাইছে অজন্তা নেওগ ডাঙৰীয়া আৰু লগতে অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ মাজত এই যিখন মিটিং হৈছে, ইয়াতে তেখেতলোকে ভালেকেইটা বিষয়ত আলোচনা কৰিছে। আমি মাত্ৰ আপোনালোকৰ যি দৰমহা হয় দৰমহাৰ ক্ষেত্ৰত কিছু তথ্য আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকক ভিডিঅ' ক্লিপো দেখুৱাম। তো ভিডিঅ' ক্লিপত কি কোৱা হৈছে, আপোনালোকৰ যি দৰমহা অৰ্থাৎ বৰ্তমান ৰান্ধনীসকলৰ যি দৰমহা বৃদ্ধি কৰালে, আশা কৰ্মীসকলৰ যি দৰমহা বৃদ্ধি কৰালে, তাতোকৈ আপোনালোকৰ অলপ বেছিকৈ দৰমহা বৃদ্ধি কৰাব বুলি তেখেতলোকে মন্তব্য কৰিছে। আপোনালোকে প্ৰথমতে ভিডিঅ' ক্লিপটো চাই লওক। হল মাননী বৃদ্ধিৰ ওপৰত মানে আমাৰ ফালৰ পৰা বাইদেউলৈ প্ৰশ্ন নিক্ষেপ কৰা হল যে মাননী আমাৰ কেতিয়া বৃদ্ধিৰ ঘোষণা কৰিব আৰু কিমান কৰিব। তেতিয়া বাইদেৱে কৈছে যে অইনক যিমান দিছে চৰকাৰে তাতকৈ আপোনালোকক অলপ হ'লেও বেছি দিব। আৰু অহা অক্টোবৰ মাহৰ 2 তাৰিখে ঘোষণা হ'ব। ইতিমধ্যে আমাৰ 50 বছৰ হ'ব, গতিকে 50 বছৰীয়া হয়তো ICDSৰ জন্ম দিৱসৰ দিনাখনেই এইটো ঘোষণা কৰিব। এই ভিডিঅ' ক্লিপটোৰ জৰিয়তে আপোনালোকে গম পাইছে যে 2 জুলাই 2025 তাৰিখে যি মিটিং হৈছিল আৰু সেই মিটিঙত অজন্তা নেওগ ডাঙৰীয়াই কৈছে যে ৰান্ধনীসকলৰ যি দৰমহা বৃদ্ধি হ'ল, আশা কৰ্মীসকলৰ যি দৰমহা বৃদ্ধি হ'ল, তাতকৈ আপোনালোকৰ অৰ্থাৎ অংগনবাড়ী কৰ্মীসকলৰ সহায়িকাসকলৰ দৰমহা অলপ বেছিকৈ বৃদ্ধি কৰা হ'ব। অৰ্থাৎ আপোনালোকৰ বাবে সুখবৰ আৰু লগতে অক্টোবৰ মাহৰ 2-3 তাৰিখেই আপোনালোকৰ এই সুখবৰটো পাব বুলি জনাইছে। তো ভিডিঅ' ক্লিপটোৰ জৰিয়তে বা ভিডিঅ'টিৰ জৰিয়তে আমাৰ এই কথাখিনিকে আপোনালোকক জনাবলগীয়া আছিল। তো ভিডিঅ'টি যদিহে অলপ হ'লেও উপকৃত হৈছে আপোনালোকে চাই, তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ। ভিডিঅ'টি একেবাৰে শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।